Hello my warriors, welcome to Tesla Teachings. So students, এইটো আমাৰ চেনেল হয়, চেনেলৰ নাম চাগে তোমালোকে দেখাই পাইছা, গমে পাইছা, এই কাৰণে আহিছা আমাৰ চেনেলত। আমাৰ চেনেলৰ নাম হ'ল টেসলা টিচিংস। আমি ইয়াতে ক্লাস 11 আৰু ক্লাস 12 তোমালোকৰ যি সায়েন্সৰ যিটো সিলেবাস আছে হিটো লৈ আমি ইয়াতে ভিডিওস বনাও। ঠিক আছে, এতিয়া কনফিউজন এটা হ'ব পাৰে। কি কনফিউজন হ'ব পাৰে যে তোমালোকে যদি আমাৰ চেনেলৰ আগৰ ভিডিওবোৰ চোৱা তাতে গম পাবা আমি ইংলিশ আৰু হিন্দী মিক্স কৰি ভিডিও বনাইছিলো। ওকে, মানে বেসিক্যালি মই আৰু আমাৰ যেটো টিম আছে আমি সকলোৱে ইংলিশ আৰু হিন্দী বেস কৰি ভিডিও বনাও। ওকে, ঠিক আছে, বাট আমি এবাৰ ফার্স্ট টাইমৰ কাৰণে আমি ইয়াতে ইনিশিয়েটিভ কি লোৱা হৈছে, আমাৰ অসমীয়া মিডিয়ামৰ লৰা ছোৱালীৰ বাবে, আমাৰ অসমৰ অসমীয়া মিডিয়াম লৰা ছোৱালীৰ বাবে আমি এটা কি ইনিশিয়েটিভ লৈছো যে আমি তোমালোকক ম্যাথছ, ফিজিক্স আৰু কি আছিল তোমালোকৰ বায়োলজি, আমি এই তিনিটা সাবজেক্ট আমি কি কৰিম তোমালোকক অসমীয়াত শিকাম। ওকে, কেনেকৈ অসমীয়াত শিকাম মই কৈ আছো লাহে লাহে, যেহেতু তোমালোকে আমাৰ ভিডিওত আহিছা, মানে আমাৰ চেনেলত আহিছা, তাৰ কাৰণে থ্যাংক ইউ। ওকে, আমি ফার্স্ট অফ অল মই এটা বস্তু কৈ দিও, আশা কৰো তোমালোকৰ ক্লাস 11 রেজাল্ট ভালে হৈছে। এতিয়া তোমালোকে লাহে লাহে ক্লাস 12 পালে এডমিশন লৈ আছা, যোনে যত এডমিশন লৈ আছা ভাল কথা, লাহে লাহে তোমালোকে এডমিশন লৈ থাকা। তোমালোকৰ ক্লাसेस বহুত শীঘ্ৰে বা বহুত জলদি আৰম্ভ হ'ব, মই বুলি শুনি আছো এই কথাখিনি, বহুত জলদি আৰম্ভ হ'ব। সো আমি ধৰি লওঁ মোটামুটি যে এপ্ৰিলৰ এই বিহুৰ পিছে পিছে তোমালোকৰ ক্লাसेस আৰম্ভ হ'ব, আৰু সাগে তোমালোকৰ কিছুমানৰ ক্লাसेस সাগে আৰম্ভ হৈছে সাগে। ওকে, সো আমি ইয়াতে কি কৰিম, আৰু এটা বস্তু কৈ আছো যে তোমালোকে কিতাপটো কিনি ল'বা। প্ৰথমতে অসমীয়া মিডিয়াম ষ্টুডেন্টস তোমালোকে কিতাপটো কিনি ল'বা। ম্যাথছৰ দুটা পাৰ্ট আছে, পাৰ্ট 1 আৰু পাৰ্ট 2, আৰু মুঠ তাতে কেইটা চ্যাপ্টাৰ আছে, মুঠ চ্যাপ্টাৰ আছে আমাৰ 13 মুঠ চ্যাপ্টাৰ কেইটা আছে, 13 আছে। ওকে, ঠিক আছে, এবাৰ আমি ইয়াতে কি কৰাম তোমালোকক টেসলা টিচিংত, তোমালোকে একদম বিন্দাস হৈ যোৱা। কি বিন্দাস হৈ যোৱা যে তোমালোকৰ লগত কোন আছে, তোমালোকৰ লগত কোন আছে, টেসলা টিচিংস আছে। বুজি পালা, তোমালোকৰ কোন আছে, টেসলা টিচিংস আছে। ওকে, কি কৰিব টেসলা টিচিংসে, টেসলা টিচিংয়ে যেনেকা মই ম্যাথছ পঢ়াও, মোৰ ইন্ট্ৰোডাকশনটো অলপ দি লওঁ। মোৰ নাম হ'ল শুভম সৰকাৰ। ওকে, মই তোমালোকক গোটে ম্যাথছ পঢ়াম ক্লাস 11 আৰু ক্লাস 12। ক'ত পাবা, আমাৰ চেনেলত পাই যাবা। কেনেকা পাবা, যেনেকা যেটো তোমালোকৰ ফার্স্ট চ্যাপ্টার আছে, ফার্স্ট চ্যাপ্টার হল আমাৰ ক্লাস 12 ফার্স্ট চ্যাপ্টার কি, রিলেশনস এন্ড ফাংশনস। অসমীয়াত কি, সম্বন্ধ আৰু ফলন। তো আমি কি কৰিম, কেনেকা পঢ়াম মই অলপ কৈ দিও, আৰু মোৰ লগত যে আৰু আমাৰ যে টিম আছে, মই তোমালোকে এটা কি কৈ আছো যে মই যেনেকা পঢ়াম বেলেগ আমাৰ যে টিম আছে সবে ইটো প্ৰসেসতে যাব। তো তোমালোকে একদম নিশ্চিন্ত হৈ যাবা, যেতিয়া আমাৰ ভিডিও চাবা তোমালোকে জাস্ট কি কৰিবা, তোমালোকৰ কপিটো ওচৰত ৰাখিলে হল, কিতাপটো ওচৰত ৰাখিলে হল, আৰু মনটো একদম আমাৰ তাতে দিলে হল। তোমালোকৰ মন, ডেডিকেশন সব বস্তু দিলে হল, গোটেইখিনি পাই যাবা। তো আমি কি কৰিম, যেনেকা ফার্স্ট চ্যাপ্টারটো কি আছিল, সম্বন্ধ আৰু ফলন। তো সম্বন্ধ আৰু ফলনত ফার্স্টত মই কি কৰাম, তোমালোকক বস্তুটো বুজাম যে সম্বন্ধ বস্তুটো কি হয়, কিমান প্ৰকাৰৰ সম্বন্ধ থাকে, সব বস্তু বুজাম। হা, আৰু তোমালোকে আৰামছে মই ভিডিও খুলি আছো, লাহে লাহে গম পাবা। নোটস আকাৰত সুন্দৰকে সব বস্তু লিখা আছে, সুন্দৰকে সব বস্তু লিখা আছে, একো কোনো প্ৰবলেমে নহব, তোমালোকৰ কোনো ধৰণৰ অসুবিধা নাপাবা। একদম ভালকে সৰু 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 বস্তু আকাৰত সব বস্তু লিখা আছে তোমালোকৰ। সম্বন্ধ শিকালো, তাৰ পিছত সম্বন্ধৰ লগত যিবিলাক অনুসলনি আছে, যিবিলাক এক্সাৰসাইজ আছে, আমি এক্সাৰসাইজও কৰাম তোমালোকক। বুজি পালা, মানে মই তোমালোকক এক্সাৰসাইজও কৰাম। ওকে, এক্সারসাইজ স্টার্ট করিলো, সাপোজ ধরি লো এটা এক্সারসাইজত কিমানটা আছে, ধরি লো 20টা মান অঙ্ক আছে, মই তাৰ পৰা মে ইম্পৰ্টেন্ট অঙ্ক কৰালো, কেইটামান তো হোমওয়ার্কও দিব লাগব না, কেইটামান এনেকাও দিব লাগব যাতে তোমালোক অলপ ঘৰত ট্রাই কৰা, চোৱা তোমালোকে পাৰা না নাই, মই যে কৰালো তোমালোকে বুজি পাইছা না, অলপ ট্রাই কৰা। সো আমি এনেকা মিলাই 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 বস্তুবিলাক কৰি যাম। বাট ইখিনি গ্যাৰান্টি দি যাম তোমালোকৰ, আমাৰ চেনেলত তোমালোকে গোটে সিলেবাস
গোটেই সিলেবাস ক্লাস 12 অর ক্লাস 11 অর 11 অর আমি লাহে লাহে স্টার্ট কৰি আছো গোটেই সিলেবাস ক্লাস 12 অর এটা মেইনলি আমি ক্লাস 12 স্টার্ট কৰিছো যেহেতু তোমালোকে বোর্ডস দিবাই আৰু বোর্ডসৰ কাৰণে তোমালোকে ৰেডি হৈ যোৱা এই এপ্ৰিল মাহৰ পৰাই ৰেডি হৈ যোৱা নহলে কিন্তু পিছত যাই বহুত দিগদাৰ হ'ব একদম মানে হাবাথৰু খাই যাবা সবফালে বুজি পালা সো আমি কি কৰিম আমি স্টাৰ্টিংৰ পৰাই আৰম্ভ কৰিম আৰু গোটেই সিলেবাস চ্যাপ্টাৰ 1 ৰ পৰা চ্যাপ্টাৰ 13 লৈকে তোমালোকে আমাৰ টেস্টাৰ টিচিংৰ লগত জড়িত হৈ থাকা আমি তোমালোকক গোটেই সিলেবাস একদম ভিডিও আকাৰত সিস্টেমেটিক ভাবে এটাকে পুৰা সিলেবাস পঢ়াই যাম তোমালোক একদম নিশ্চিন্ত হৈ যোৱা বুজি পালা তোমালোক একদম নিশ্চিন্ত হৈ যোৱা আৰু কিবা যদি অসুবিধা হয় কিবা যদি ডাউট হয় কিবা প্ৰবলেম হয় আমাৰ টেস্টাৰ টিচিংৰ নম্বৰ ইমেইল ইনষ্টাগ্ৰাম আইডি ফেসবুক আইডি সব আছে আৰামসে তোমালোকে কন্টাক্ট কৰিব পাৰিবা আৰু লগতে আমি যেটা ইউটিউব ভিডিও কৰিম ইউটিউব ভিডিও যেটা দেখা পাবা লগতে কিবা যদি ডাউট হয় কমেন্ট সেকশনত তোমালোকে আৰামসে যি ডাউট হয় কমেন্ট সেকশনত কমেন্ট কৰিলে হল আমি তোমালোকক সহায় কৰিবৰ কাৰণে সদায় ৰেডি আছো ওকে সো My warriors, তোমালোকক মই warriors বুলি মাতিম তোমালোকে মোৰ warriors হয় okay so my warriors let's start the first chapter আমি first chapter ৰ ফালে আগবাঢ়ো first chapter ৰ নাম কি আছিল relations and functions অসমীয়াত কি হয় সম্বন্ধ আৰু ফলন ঠিক আছে let's start আৰম্ভ কৰো students okay আমি আমাৰ उलाई लो तुम्हालों कारणे ठीक আছে सो आरंभ करो शुभ आरंभ करते हैं ओके सो की আছে ফার্স্টত আমি কি আছে ফার্স্ট চ্যাপ্টাৰৰ কাৰণে সেট সংহতি তোমালোকে পাইছা ক্লাস 11 ত আশা কৰো সবে জানাই সংহতি একদম ইজি সংহতি ঠিক আছে কি লিখা আছে সংহতিৰ কাৰ্টেজীয় পূৰণ হ'ব আৰম্ভ কৰো আমি স্টুডেন্টস সংহতিৰ কাৰ্টেজীয় পূৰণ ইংলিশত হয় কাৰ্টেজিয়ান প্ৰডাক্ট ওকে কাৰ্টেজিয়ান প্ৰডাক্ট ঠিক আছে সোৱা এটা সংহতি আছে মই কালাৰটো চেঞ্জ কৰি দিও তোমালোকৰ বুজাত বেছি ইজি হ'ব সুবিধা হ'ব এটা সংহতি আছে এই সংহতিত কেইটা মৌল আছে এইবিলাকক কি বুলি কোৱা হয় এইবিলাকক মৌল বুলি কোৱা হয় মই লিখি দিছো ইয়াতে কি বুলি কোৱা হয় মৌল বুলি কোৱা হয় বা কি বুলি কোৱা হয় উপাদান বুলি কোৱা হয় আৰু ইংলিশত কি বুলি কোৱা হয় এলিমেন্টস ওকে সো এই সংহতিত কেইটা মৌল আছে বা কেইটা এলিমেন্ট আছে স্যার তিনিটা আছে 1 2 3 বিট কেইটা আছে 4 5 6 তিনিটা আছে তো আমি ফার্স্টত আমি কি উলাম কাৰ্টেজীয় পূৰণ কাৰ্টেজিয়ান প্ৰডাক্ট কেনেকা কৰে একবাৰ চাই লোৱা তোমালোকে এইটো একবাৰ চাই লোৱা একদম ইজি ধৰা ইটো মোৰ এ সেট মানে এ সংহতি ইটো মোৰ বি সেট ওকে মই কি উলাম মই উলাম এ ক্ৰস বি মানে আমি এৰ পৰা বি লৈ গৈ আছো কৰ পৰা এৰ পৰা বি মই যদি বি ক্ৰস এ লিখো বি আগত থাকিল না তাৰ মানে কি আমি বিৰ পৰা এ লৈ গৈ আছো বুজি পালা যেটো আগত আছিল আগত ধৰিম এ ক্ৰস বি মানে মই এৰ পৰা বি লৈ যাম ঠিক আছে এৰ সংহতিৰ মৌলবৰ কি আছে 1 2 3 আৰু বি সংহতিৰ মৌলবৰ কি আছে 4 5 6 তো মই কি উলাম মই এ ক্ৰস বি উলাম কেনেকা কৰে এ ক্ৰস বি এই 1 এ কত যাব 1 4 1 5 1 6 বুজি পালা সাগে 1 4 1 5 1 6 হৈ গল তিনিটা পালো ওকে এবাৰ 2 ৰ পৰা যাও 2 4 2 5 2 6 ক্লিয়াৰ হল 2 4 2 5 আৰু 2 6 ওকে এবাৰ এটো কি হ'ব এটো হ'ব 3 4 3 5 3 6 বুজি পালা কেনেকা কৰে ওকে ক্লিয়াৰ হৈছে আমি কি পালো মৌল বা কি এলিমেন্টস পালো 1 4 1 5 1 6 2 লগত 2 4 2 5 2 6 3 লগত 3 4 3 5 3 6 তো এইটো হল আমাৰ কাৰ্টেজীয় পূৰণ ঠিক আছে এবাৰ যদি মই বি ক্ৰস এ লিখিলো হয় স্যার আপনি যদি বি ক্রস এ লিখিলা হয় মই যদি বি ক্রস এ লিখিলো হয় তার মানে মই কোৰ পৰা কোত গৈ আছো মই বিৰ পৰা এ লৈ গৈ আছো তার মানে বিৰ মৌলবৰ আগত লিখো বিৰ মৌলবৰ আছে 4 5 6 আৰু এৰ মৌলবৰ আমাৰ কি আছে এৰ এলিমেন্টস বৰ আছে 1 2 3 এবাৰ কি হ'ব কোৱাচোন
এবার বি আগত আছে না তার মানে 4 1 4 2 4 3 5 এর পৰা 5 1 5 2 5 3 6 এর পৰা লগৰ 6 1 6 2 6 3 ক্লিয়াৰ হৈছে না নাই বুজি পালা তোমালোকে এবাৰ সোৱা আমি যেতিয়া a ক্ৰস b কৰিলো আমি কেইটা মৌল পালো কেইটা শুনি চোৱাচোন 1 2 3 4 5 6 7 8 9 very simple কেনেকা হল ইয়াতে তিনটা 3 into 3 কৰিলে কিমান হয় 9 আমি ইয়াতে 9 এ পাইছো এবাৰ চোৱাচোন মই যদি b ক্ৰস a কৰিলো হয় তেলে কি পালো 4 1 4 2 4 3 5 1 5 2 5 3 6 1 6 2 6 3 ইয়াতেও তো আমি নটাই পালো না 4 1 4 2 4 3 5 1 5 2 5 3 6 1 6 2 6 3 ইয়াতেও তো নটা পালো কিন্তু ইয়াৰ মৌল আমি পাইছিলো 1 4 ইয়াৰ মৌল মই পাইছিলো 4 1 দুটা কিন্তু একে নহয় দুটা কিন্তু বেলেগ বেলেগ সো ইয়াৰ পৰা আমি কি গম পালো ইয়াৰ পৰা আমি কি গম পালো যে a ক্ৰস b আৰু b ক্ৰস a একে নহয় কেতিয়াবা এক হ'ব পাৰে কেতিয়া এক হয় কেতিয়া যদি a আৰু b ইয়াতো 1 2 3 লিখা আছে b তো ধৰা 1 2 3 লিখা আছে তেতিয়া আমাৰ এক হৈ যায় বাট a ক্ৰস b আৰু b ক্ৰস a সাধাৰণতে একে নহয় কিন্তু কি n of a cross b n মানে হল number of elements মানে a cross b মুঠ মৌলৰ সংখ্যা তো a cross b মুঠ মৌলৰ সংখ্যা কেইটা আছিলে 9 আৰু b cross a তো মুঠ মৌলৰ সংখ্যা কেইটা আছে তাতেও 9 আছে তাৰ মানে বুজি পালা কি বুজি পালা মই a cross b যেতিয়া কৰিলো যি কেইটা এলিমেন্ট পালো b cross a কৰিলো যি কেইটা এলিমেন্ট পালো এলিমেন্ট বোৰ বেলেগ বেলেগ মৌলবোৰ বেলেগ বেলেগ কিন্তু a cross b ৰ মুঠ মৌলৰ সংখ্যা যিমান b cross a ৰ মুঠ মৌলৰ সংখ্যা হিমানে হয় ঠিক আছে তো সবে বুজি পালা আৰামসে কাৰ্টেসিয় পুৰণ ভালকে বুজি পাইছা a cross b মানে কি a cross b মানে আমি কৰ পৰা ক'ত যাম a ৰ পৰা b যাম আৰু যদি মই b cross a লিখো তাৰ মানে কৰ পৰা ক'ত যাম b ৰ পৰা a যাম আৰু যদি মই ধৰা a cross a লিখিলো তাৰ মানে কৰ পৰা ক'ত যাম স্টুডেন্টস a ৰ পৰা a যাম এর পৰা a যাম তাৰ মানে a যদি 1 2 3 হয় আৰু এটা সংহতি তো কি আছে 1 2 3 ইয়াৰ মাজত যদি আমি ক্রস কৰো ভাবি চোৱাচোন কি হ'ব আমি কি পাম এর পৰা a গৈ আছো কি পাম 1 1 1 2 1 3 2 1 2 2 2 3 3 1 3 2 3 3 ওকে ক্লিয়ার হল ঠিক আছে আমি নেক্সটত যাও এতিয়া হ'ব আমি নেক্সট পেজত যাও ওকে বলা এবার নেক্সট পেজত যাও আমি হ্যাঁ ঠিক আছে সো কার্টেসিয় পুরণ গল সবে বুঝি পাইছা কার্টেসিয়ান প্রোডাক্ট এবার আহো আমি সম্বন্ধ x এবার আমি করু কি সম্বন্ধ যেটো তোমালোকৰ চ্যাপ্টাৰৰ নাম relations বা relations ইকুয়া ওকে কি আছে ধৰা হল a আৰু b দুটা সংহতি a আৰু b দুটা সংহতি আছে সেট আছে ঠিক আছে বুজাই আছো আর এটা সম্বন্ধ হয় বা হ'ব এর পৰা b লৈ যদি হে r is a subset R is a subset of A cross B মানে R হল A cross B ৰ উপসংহতি R হল A cross B ৰ উপসংহতি অলপ মই উপসংহতি বস্তুটো কৈ দিও হা অলপ উপসংহতি বস্তুটো কৈ দিও তোমালোকক ধৰা মই এটা সংহতি লিখিলো কিবা এটা সংহতি লিখিলো a মই লিখিলো 1 2 3 4 লিখিলো ঠিক আছে ওকে আৰু মই ধৰলা b এটা লিখিলো মই কি লিখিলো 2 4 ঠিক আছে c মই লিখিছো 1 3 4 ওকে আৰু মই d ধৰা এটা লিখিছো 1 আৰু 5 হ'ব মই তিনিটা সংহতি লিখি দিছো a ধৰিছো মই 1 2 3 4 b ধৰিছো 2 4 c হল 1 3 4 আৰু d হল 1 5 হ'ব এবাৰ চোৱা এইকেইটা বস্তু দি মই লিখিম হা a subset of b হ'ব নেকি
A subset of B মানে A Bৰ উপসংগতি হ'ব নেকি মানে এৰ গোটে কেইটা মৌল বিত আছে নেকি চোৱাচোন এৰ গোটে কেইটা মৌল বিত আছে নেকি এই 1 2 3 4 বিত আছে নেকি বিত তো নাই বিত তো কম আছে তেতিয়া হলি A Bৰ সাবসেট বা A Bৰ উপসংগতি নহয় কিন্তু মই যদি উল্টাকে লিখো B subset of A Bৰ গোটে কেইটা মৌল এত আছে না নাই চোৱাচোন 2 4 ইয়াতে আছে না নাই আছে তেতিয়া হলে B subset of A মানে B উপসংগতি কাৰ এৰ তো একেদৰে মই তো ইটো লিখিব পাৰিম C subset of A হ'ব না নাই চোৱাচোন C ৰ গোটে কেইটা মৌল এত আছে না নাই আছে তো C subset of A বা C উপসংগতি কাৰ এৰ কিন্তু চোৱাচোন D লিখিব পাৰিম D লিখিব নোৱাৰো D ৰ গোটে কেইটা মৌল এত আছে নেকি D ত আছে 1 5 এতে তো 5 এ নাই সো আমি D উপসংগতি এ লিখিব নোৱাৰো বা A উপসংগতি D ও আমি লিখিব নোৱাৰো বুজি পালা তো মই D উপসংগতিৰ কথাটো তোমালোকক কৈ দিলো ঠিক আছে তো এইটো ধৰা তোমালোকে জানা মই জানো এইটো উপসংগতি তোমালোকে ক্লাস 11 তো পাইছা তো উপসংগতি জানা আমি এবাৰ সম্বন্ধত যাও ওকে সম্বন্ধত যাও ওকে ঠিক আছে আমি সংগঠনত যাও এবাৰ চোৱা A আৰু B দুটা সংহতি তেন্তে আর এটা সম্বন্ধ হয় এর পৰা B লৈ কেতিয়া যদি R subset of A cross B মানে R উপসংগতি কাৰ A cross B এবাৰ তোমালোক একবাৰ চোৱা যদি মই A cross B কৰো মই সাইডত কলত লিখি দিও বুজাৰ কাৰণে যদি মই A cross B কৰো A cross B মানে কৰ পৰা ক'ত এৰ পৰা ক'ত এৰ পৰা B লৈ তো কি পাম 1 4 আমি লিখি দিও কেনেকা লিখে 1 4 এনেকা প্ৰথম ব্র্যাকেট ইয়াতে সেকেন্ড ব্র্যাকেট কমা 1 4 তাৰ পিছত কি হ'ব 1 5 তাৰ পিছত 1 6 বুজি পাই আছা না সবে তাৰ পিছত কি হ'ব এতে 2 4 2 5 আৰু কি 2 6 আৰু আছে না নাই আৰু আছে 3 4 3 4 3 5 আৰু লাষ্টৰ টু কি স্টুডেন্টস 3 6 তো এইখিনি সবে লিখিব পাৰিবা বুজি পাইছা আৰামসে বুজি পাইছা সবে না A cross B সার 1 4 1 5 1 6 2 4 2 5 2 6 আৰু 3 4 3 5 3 6 হল এইখিনি হল এইবাৰ সোৱা এইবাৰ খেলাটো চাবা সোৱা মই এটা সম্বন্ধ লিখিছো মই কি সম্বন্ধ লিখিছো সম্বন্ধ না আর দি লিখিব লাগে যেহেতু আমি বহুত কেটা সম্বন্ধ লিখি আছো R1 R2 বহুত কেটা লিখা এই কারণে আমি কি দিছো নাম দিছো কি নাম এটা R1 এটা R2 এটা R3 তোমালোকে যদি এটাই যদি লিখিবা অকল R লিখিলে হ'ব আৰু R1 R2 লিখাৰ কোনো দৰকাৰ নাই এইবাৰ সোৱা R1 ত মই কি লিখছো 1 4 1 5 2 4 3 5 আৰু 3 6 ইটো লিখা হৈছে এইবাৰ ভালকে সোৱাচোন এটো এনে লিখছো এটো আমি এনে লিখিছো এই যে মৌল কেইটা আছে এই গোটে কেইটাই মৌল এই গোটে কেইটাই মৌল A cross B ৰ উপসংহতি হৈছে না হোৱা নাই সোৱাচোন এই গোটে কেইটাই মৌল A cross B ত আছে না নাই স্টুডেন্টস 1 4 আছে 1 5 আছে 2 4 আছে 3 5 আছে 3 6 আছে যদি ইয়াৰ গোটে কেইটাই মৌল A cross B ৰ উপসংহতি হয় তেতিয়া হলে ইটো আমাৰ সম্বন্ধ হ'ব বুজি পাইছা এই গোটে কেইটাই মৌল ইয়াতে আছে এই কাৰণে কি হল ইটো আমাৰ এটা সম্বন্ধ হল ক্লিয়াৰ হৈছে এটা সম্বন্ধ হল এইবাৰ চাবা লাহে লাহে চাবা ইটো কি বুলি কয় ইটো বুলি কয় belongs to কি বুলি কয় মই ইটো ইংলিশটোৱে লিখি দিও ইটো হল belongs to মানে 1 4 R1 ত আছে 2 4 R1 ত আছে 2 5 আছে নেকি 2 5 তো নাই এই কারণে 2 5 এটো কি হ'ব does not আগত এটা does not হ'ব does not belongs to R1 মানে 2 5 R1 ত নাই ক্লিয়ার হল
ঠিক আছে লাগিলে এইটো ৱাৰ্ডটো লিখি লোৱা তোমালোকে শব্দটো লিখি লোৱা এইটো ইংলিছটোৱে লিখি লোৱা হা বিলংছ টু মানে 14 আছে 24 আছে 25 নাই এবাৰ চাবা মই দুটামান সম্বন্ধ জাগা থৈ দিছো মই তোমালোকক বুজাই আছো কোনটো সম্বন্ধ নহব হ'ব ঠিক আছে মই ইফালে যাও এইটো মুছি দিও এবাৰ চাবা মই এটা সম্বন্ধ লিখিলো হা এইখিনিতো বুজি পাইছা কোৰ পৰা কোত গৈ আছো আমি এৰ পৰা বি মই ধৰা এনেকা লিখিলো কেইটামান হা মই লিখিছো 1 4 2 3 2 5 আৰু মই লিখিলো ধৰা 3 5 আৰু কেইটামান আৰু ধৰা এটা লিখিলো কি লিখিম এৰ পৰা 2 3 4 আৰু এটা লিখিলো ধৰা 3 4 হ'ব এইখিনি লিখি বন্ধ কৰি দিলো এবাৰ ভালকে চোৱাচোন ষ্টুডেন্টস এটো আমাৰ সম্বন্ধ হবনে নাই যদি সম্বন্ধ হব লাগে তার মানে কি হব লাগবো আর সাবসেট অফ এ ক্রস বি মানে আর অর গোটে কেইটা মৌল এ ক্রস বি হবই লাগবো এবার নিজে মনে মনে ভাবি লোৱা এ ক্রস বি তো একেটা আছিলে তো একেটা আমার আছে না নাই 1 4 ও আছে 2 5 ও আছে 3 5 ও আছে 3 4 ও আছে তার মানে গোটে কেইটা মৌল এ ক্রস বি আছে না নাই আছে তো ইটো আমার সম্বন্ধ হবো বুজি পালা সম্বন্ধ কেতিয়া হয় ক্লিয়ার হইছে হ'ব আৰু এটা মই লি আছো মই আৰু এটা লিখিলো ধৰা 1 3 1 4 1 5 মই ইয়াতে লিখি দিলো 2 7 কি লিখছো 2 7 ভালকে চাবা সো R3 টো আমাৰ সম্বন্ধ হবনে নাই মই বাৰে বাৰে কৈ আছো সম্বন্ধ মানে কি আৰৰ গোটে কেইটা মৌল এ ক্রস বি হব লাগবো এটাও যাতে মিস নহয় এইবাৰ চোৱা 1 4 আছে স্যার 1 5 আছে 2 7 তো নাই 2 7 তো আমাৰ এ ক্রস বি নাই তেতিয়া হলে ইটো আৰু আমাৰ সম্বন্ধ নহয় বুজি পালা ইটো আমাৰ সম্বন্ধ নহয় হ'ব ক্লিয়ার হল সম্বন্ধ কোনটো হয় যদি গোটে কেইটা মৌল যদি এ ক্রস বি থাকে আৰু সম্বন্ধ কোনটো নহয় যদি ইয়াৰ গোটে কেইটা মৌল এ ক্রস বি নাই এবাৰ এটা কোশ্চেন হ'ব পাৰে যদি স্যার আমাৰ বি দিয়া নাই অকল এটা মাত্ৰ সংহতি দিয়া আছে এ তেতিয়া হলে এটো কি হ'ব আর উপসংহতি এ ক্রস এ সদায় মনত ৰাখিবা আর উপসংহতি এ ক্রস এ যদি কেবল এটা মাত্ৰ যদি আমাৰ সংহতি দিয়া থাকে তেতিয়া হলে আমি কোৰ পৰা কোত যাম সেই সংহতিৰ পৰা আকৌ সেই সংহতিতে যাম মানে এ দিয়া থাকিলে এ ক্রস এ বি দিয়া থাকিলে বি ক্রস বি যেহেতু আমাৰ দুটা আছিল এ ক্রস বি যদি এ থাকে আর সাবসেট অফ এ ক্রস এ যদি অকল বি থাকে আর সাবসেট অফ বি ক্রস বি ক্লিয়ার হল এইবাৰ চোৱা দুটা মান স্পেশাল আছে কি স্পেশাল আছে R4 ইকুয়ালস টু মই কি লিখিছো 5 মানে একোৱে নাই খালি 5 মানে মেথছৰ ভাষাত কি খালি একোৱে নাই যদি একোৱে নাই ইটো এটা সম্বন্ধ হয় ইয়াক কি সম্বন্ধ বলে এই নামটো অলপ প্ৰিন্টিং মিস্টেক হৈছে ইটো হ'ব আমাৰ ৰিক্ত সম্বন্ধ যদি এৰ পৰা বি আমি কি জানো আমিটো জানো না কি জানো 5 কাৰ উপসংহতি এ ক্রস বি 5 খালি কাৰ সংহতি এ ক্রস বি যেহেতু 5 আমাৰ এ ক্রস বি উপসংহতি হৈছে গতিকে এইটো এটা সম্বন্ধ হল এটো কি সম্বন্ধ ৰিক্ত সম্বন্ধ হৈছে বুজি পালা ঠিক আছে এইবাৰ লাষ্টটো চোৱা যদি মই R5 ত গোটে এ ক্রস বি এ পাই যাও গোটে এ ক্রস বি মানে কি আমি এনেকা পালো 1 4 1 5 1 6 2 4 2 5 2 6 3 4 3 5 3 6 গোটে কেইটাই পাই গলু গোটে কেইটা মানে এই গোটে কেইটাই পাই গলু তার মানে বস্তু এনেকা হল না এ ক্রস বি কাৰ উপসংহতি হৈ আছে এ ক্রস বি আৰু আমি কি জানো এটা ধৰ্ম আছিলে এটা সংহতি নিজে নিজৰ উপসংহতি হ'ব পাৰে এটা সংহতি নিজে নিজৰ উপসংহতি হ'ব পাৰে এভৰি সেট ইজ দা সাবসেট অফ ইটসেলফ ওকে তো যেহেতু এ ক্রস বি উপসংহতি হয় তেতিয়া হলে এটো আমাৰ সম্বন্ধ হ'ব এটো কি সম্বন্ধ সৰ্বজনীন সম্বন্ধ বুজি পালা স্টুডেন্টস তো আমি বহুত কেটা সম্বন্ধ পালো তো সম্বন্ধৰ যদি কোনোবাই খুদে তোমালোকক সূত্র কি কবা যে এ আৰু বি দুটা সংহতি আছে আমি সংহতি বৰ
অৰিক্ত সম্বন্ধী বুলি ধৰি লওঁ, অৰিক্ত সংগতি বুলি ধৰি লওঁ, মানে কিবা না কিবা মৌল আছে আমি ধৰি লওঁ। ওকে, ধৰি লৈছোঁ। এইবাৰ কি হ'ল, আৰ কাৰ উপসংগতি হ'ব, এ ক্ৰছ বি। আৰু যদি এটা মাত্ৰ সংগতি দিয়া থাকে তাহলে কাৰ হ'ব, আৰ উপসংগতি এ ক্ৰছ এ। হল, ইয়াৰ গোটেই কেইটা মৌল যদি এ ক্ৰছ বিত থাকে হ'ব, আৰু যদি এ ক্ৰছ বিত নাথাকে তেতিয়াহ'লে নহ'ব। আৰু দুটা আমি স্পেশাল কি পালো, এটা পালো ৰিক্ত মানে একোৱে মৌল নাই, এটা পালো হ'ল গোটেইখিনি মানে পুৰা গোটেই কেইটা আহি গৈছে, সব আহি গৈছে। ইয়াক কি, সৰ্বজনীন সম্বন্ধ। আর এই দুটা মিলি কেনে এটা নাম আছে ইয়ার কি, তুচ্ছ সম্বন্ধ, ট্রিভিয়াল রিলেশন। এই দুটা মিলি কেনে নাম কি, তুচ্ছ সম্বন্ধ। ঠিক আছে, চাই লোৱা নোটছখিনি ভালকে দিয়া আছে। ওকে, মই ইফালকে লিখি আছো, আৰামছে ইফাল লিখি আছো, তোমালোকে বুজাৰ কাৰণে বস্তুবিলাক লিখি আছো। গম পাইছাই, তোমালোকে যদি ভিডিঅ'ৰ লগত গৈ থাকা আৰামছে গম পাবা কোনটো লাইন ক'ত গৈছে, কাৰ পৰা মই কোনটো লাইন লিখিলো। ওকে, ঠিক আছে দিয়া, আমি যাওঁ নেক্সট পেজত যাওঁ। হ'ব, আমি এবাৰ নেক্সট পেজত যাওঁ। ঠিক আছে, চোৱা আৰু এটা সম্বন্ধ আছে। কি সম্বন্ধটোৰ নাম কি, চাই লোৱা। সম্বন্ধটোৰ নাম হ'ল একক সম্বন্ধ। কি সম্বন্ধ, একক সম্বন্ধ। নামৰ লগত আছে একক মানে ইয়াতে কি হ'ব, সেম। কি হ'ব, সেম। এটা বস্তু মনত ৰাখিবা, যেতিয়া আমি একক সম্বন্ধৰ কথা কওঁ তেতিয়া আমি দুটা সংহতি লৈ নাহো। কেইটা সংহতি লৈ আহিম, অনলি ওৱান, এটাই সংহতি হ'ব। তাৰ মানে এই এটা সংহতি আছে, এই সংহতি কি আছে 1 2 3, তাৰ মানে আৰ উপসংহতি কাৰ হ'ব, অকল এৰ হ'ব নেকি, নহয়। মই বাৰে বাৰে কৈছো দুটা সংহতি থাকিলে এ ক্ৰছ বি, এটা যদি থাকে ইয়াৰ লগত ইয়াৰে হ'ব, তাৰ মানে হ'ব এ ক্ৰছ এ। তাৰ মানে এ আছে আমাৰ 1 2 3। তো আগত মনে মনে তোমালোকে যদি এ ক্ৰছ এ কৰি লোৱা, মানে এৰ পৰা এ লৈ আমি কি মৌল পাম, 1 1 1 2 1 3। মই তলত লিখি আছো হা, কি পাম, 2 1 2 2 2 3 হল। আৰু কি পাম, 3 1 3 2 আৰু 3 3 হৈ গল। এইবাৰ একক যদি সম্বন্ধ হ'ব লাগে ইয়াতে চোৱা, সেম। কি, সেম। আগৰ পেজত অলপ বস্তু বুজবা লগা আছিলে, মই উল্টা যাম, মই বুজাম তোমালোকক। এটা আগত বুজাই লওঁ, সেম মানে 1 1 2 2 আৰু 3 3। এইবিলাকে হল কি আমাৰ, এই তিনটাই কি হল আমাৰ মিলি কেনে একক সম্বন্ধ। যদি আমাৰ ইয়াতে 1 2 3 4 থাকে তেতিয়াহ'লে কি হ'ব, এককৰ কাৰণে 1 1 2 2 3 3 আৰু 4 4। বুজি পালা, ভালকে ক্লিয়াৰ হৈছে। একক সম্বন্ধ একদম সিম্পল, কোনো প্ৰব্লেম নাই। ঠিক আছে, ওকে, আগৰ পেজত আমি যাওঁ। এককটো বুজি পাইছা যিহেতু, এইবাৰ চাৱা এটা বস্তু কৈ দিওঁ। এটা শব্দ হল আমাৰ আদি ক্ষেত্ৰ, এটা হল পৰিসৰ, এটা হল সহক্ষেত্ৰ। ঠিক আছে, একদম সিম্পল। আদি ক্ষেত্ৰ মানে হল ইনপুট, তুমি কি দি আছা এটা মেচিনত, আৰু পৰিসৰ মানে হল আউটপুট, মেচিনৰ পৰা কি ওলাই আছে। তুমি দিছা, ওলাইছে, তুমি আৰু এটা দিছা, আৰু এটা ওলাইছে। এবাৰ চোৱা, তুমি ধৰিলে এটা মেচিন আছে, তুমি মেচিনত 1 দিছা, কি ওলাইছে 4। মেচিনত 1 দিছা, কি ওলাইছে 5। মেচিনত 2 দিছা, কি ওলাইছে 4। 3 দিছা 5, 3 দিছা 6। তাৰ মানে আদি ক্ষেত্ৰ হল এই প্ৰথম মৌল কেইটা, মানে কি হ'ব 1, দুইবাৰ তো লিখিব নোৱাৰে, 1 2 আৰু 3। বুজি পালা। এইবাৰ পৰিসৰ হল কি ওলাইছে আমাৰ 4 ওলাইছে, 5 ওলাইছে, আকৌ 4 আকৌ 5 আৰু 6। তাৰ মানে আমাৰ ওলাইছে 4 5 6। ওকে, মই আৰু এটা এনে এটা লিখি দিওঁ, এনে ইয়াৰ লগত কোনো মিল নাই এনে এটা লিখিলো, ধৰা এনে এটা সম্বন্ধ লিখিলো 1 3 1 5 তাৰপিছত 2 7
3 8 এনে লিখিছো ৰে হা ইয়াৰ লগত কোনো মিল নাই এনে লিখিছো হা এনে বুজাৰ কাৰণে সো ইয়াৰ আদি ক্ষেত্ৰ কি হ'ব ইয়াৰ আদি ক্ষেত্ৰ হ'ব তুমি কি দিছা মেচিনত তুমি কি দিছা স্যাৰ আমি 1 দিলু আৰু এটা 1 তো লিখিব নোৱাৰে আৰু কি দিছো স্যাৰ আমি 2 দিলু আৰু কি দিছো আৰু আমি 3 দিছো তো আদি ক্ষেত্ৰ আমাৰ কি হল আদি ক্ষেত্ৰ হল 1 2 আৰু 3 এবাৰ পরিখর লিখো আমি পরিখর মানে কি উলাইছে মেশিনের পৰা 3 উলাইছে 5 উলাইছে 7 উলাইছে আৰু 8 উলাইছে মানে দ্বিতীয় মৌলটো তেতিয়া হলে আমাৰ পরিখর কি হল 3 5 7 আৰু 8 তো ক্লিয়ার হল আদি ক্ষেত্র ক্লিয়ার পরিখর ক্লিয়ার এবার কথা হল সহ ক্ষেত্র কাক বলে সহ ক্ষেত্র হল দ্বিতীয় সংহতি সহ ক্ষেত্র কি দ্বিতীয় সংহতি এটা দ্বিতীয় সংহতি কি স্যার কনফিউজ হৈ গলো একদম সিম্পল বস্তু তোমালোকে a ক্রস b লিখিছা না তার মানে এটো প্রথম সংহতি এটো কি সংহতি দ্বিতীয় সংহতি সো এই গোটে দ্বিতীয় সংহতিটো এই গোটে খিনিয়ে হৈ যাব তোমালোকৰ কি সহ ক্ষেত্ৰ এই গোটে খিনিয়ে হৈ যাব তোমালোকৰ সহ ক্ষেত্ৰ বুঝি পালা ঠিক আছে মই আৰু এটা এক্সাম্পল দি বুজাই আছো তোমালোকে ভালকে বুজি পাবা ঠিক আছে আৰু এটা এক্সাম্পল দি বুজাই আছো সাবা 1 2 3 4 ইফালে আছে 5 6 7 1 2 3 4 ইফালেও আছে 5 6 7 এটো এটা a সংহতি এটো এটা b আমি এর পৰা b গৈ আছো এটো এটা a সংহতি এটো এটা b আমি এর পৰা b গৈ আছো ঠিক আছে এনে বনা লইলো এনে নরমালি হা হ'ব চাই লোৱা সো ইয়াৰ মৌলবৰ আমি কি পালো মৌলবৰ কোৱা সবে মৌলবৰ কি পালো আমি 1 5 1 6 2 7 3 6 আৰু 4 6 তেতিয়া হলে তোমালোকে মেশিনত কি দি আছে সোৱাচোন গোটে কেইটা দিছা না নাই অ স্যার 1 ৰ পৰাও গৈছে স্যার 2 ৰ পৰাও গৈছে 3 ৰ পৰাও গৈছে আৰু 4 ৰ পৰা গৈছে তেতিয়া হলে আমাৰ আদি ক্ষেত্ৰ কি হল আদি ক্ষেত্ৰ হল 1 2 3 4 বুজি পালা ওকে এবাৰ চাও আমি আউটপুট কি উলাইছে মেশিনৰ পৰা কি উলাইছে 1 দিওতে 5 1 দিওতে 6 উলাইছে এটো উলাইছে মানে আমাৰ 5 উলাইছে 6 উলাইছে 7 উলাইছে তেতিয়া হলে আমাৰ পরিখৰ কি হল পরিখৰ হল আমাৰ 5 6 7 ক্লিয়ার ইয়াৰ আদি ক্ষেত্ৰ হল 1 2 3 4 পরিক্ষেত্ৰ হল 5 6 7 একবাৰ ইয়াতে যাও ইয়াতে কোৱাচোন সবে আদি ক্ষেত্ৰ কি হ'ব সব কেটাৰ লগতে গৈছে আদি ক্ষেত্ৰ হ'ব 1 2 3 4 আৰু পরিখৰ কি হল পরিখৰ হৈছে এবাৰ 6 আৰু 7 5 ৰ লগত কোনো আহাই নাই 5 ৰ লগত কোনো আহাই নাই তেতিয়া হলে ইয়াৰ পরিখৰ কি পালো আমি ইয়াৰ পরিখৰ আমি পালো 5 6 7 হল নাই মই শর্টকাটৰ লিখি দিও এটো পৰি বুলি লিখিলো হা ইয়াৰ পরিখৰ আমি কি পালো 5 6 7 ওকে ইয়াৰ পরিখৰ আমি কি পালো ইয়াৰ পরিখৰ আমি পালো অকল 6 আৰু 7 বুজি পালা ইয়াৰ সহ ক্ষেত্ৰ কি পালো ইয়াৰ সহ ক্ষেত্ৰ আমি পালো সহ ক্ষেত্ৰ মানে কি কৈছিলো দ্বিতীয় সংহতি এই সিচুৱেচনত আমাৰ দ্বিতীয় সংহতি কোন বি বিৰ গোটে কেটা মৌল 5 6 7 আৰু ইয়াতেও দ্বিতীয় সংগতি কোন এই গোটে বি তেতিয়া হলে ইয়াৰ সহ ক্ষেত্ৰ মই শর্টকাটৰ হ লিখিছো হা তোমালোকে বুজিয়ে পাইছা ইয়াৰ সহ ক্ষেত্ৰ কি হ'ব 5 6 7 ক্লিয়ার হৈছে এবাৰ সাগে তোমালোকে বুজি পাইছা পরিখৰ হল ইয়াৰ পৰা আমি কি আউটপুট পাই আছো আৰু সহ ক্ষেত্ৰ হল দ্বিতীয় সংহতি গোটে খিনি যদি 10টা হয় 10টাই হ'ব আৰু এটা বস্তু চোৱাচোন পরিখৰ আৰু সহ ক্ষেত্ৰ হৈ আছে উপসংহতি মানে পরিখৰ আৰু তোমালোকৰ সহ ক্ষেত্ৰ হৈ আছে উপসংহতি পরিখৰৰ গোটে কেইটাই মৌল সহ ক্ষেত্ৰত আছে পরিখৰৰ গোটে কেইটাই মৌল সহ ক্ষেত্ৰত আছে পরিখৰৰ গোটে কেইটা মৌল কেতিয়াও সহ ক্ষেত্ৰৰ ওপৰত যাব নোৱাৰে হৈছে ক্লিয়ার হল এতিয়া আমি যাম আমাৰ কি সম্বন্ধৰ প্ৰকাৰত মানে টাইপস অফ ৰিলেশনস ওকে ঠিক আছে আমি এতিয়া যাও তো এইখিনি তো বুজিয়ে পাইছা সবে এবাৰ আমি মেইন বস্তুত যাও ওকে এবাৰ আহিল আমাৰ মেইন বস্তু যেটো তোমালোকৰ ক্লাস 12 ৰ আৰম্ভণিতে লাগে আগৰ বস্তুবিলাক মোটামুটি তোমালোকে ক্লাস 11 ত সবে পাইছা
সবে পাইছা কিন্তু হা মই তথাপি এই বস্তুবিলাকৰ একদম লাহে 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 লৈ গৈছো তোমালোকক ঠিক আছে ওকে এইবাৰ আমি মেইন বস্তুত যাওঁ চোৱা সম্বন্ধৰ প্ৰকাৰ টাইপস অফ ৰিলেশনস অসমীয়াৰ লগত ইংলিশ নামটো মনত থৈ দিবা কামত দিব হা টাইপস অফ ৰিলেশনস কনফিউজন অলপ লাগিব পাৰে টেনচন নাই অলপ ভালকে চাবা হা ঠিক আছে চোৱা কি আছে ধৰা হল এ এটা সংহতি যদি এটাই সংহতি থাকে তাৰমানে আমি গ্যাৰান্টি জানো আমি কৰ পৰা ক'ত যাম আমি এৰ পৰা এ লৈয়ে যাম আৰু যেতিয়া আমি এই সম্বন্ধৰ প্ৰকাৰৰ ডিসকাস কৰিম আমি ইয়াতে তিনটা পাম কি পাম ৰিফ্লেক্সিভ সিমেট্ৰিক আৰু ট্ৰানজিটিভ মানে এটা হল আমাৰ প্ৰতিফলনীয় এটা হল আমাৰ প্ৰতিসম আৰু এটা হল সংক্ৰামক তিনটা পাম আৰু তিনটাতে সদায় মনত ৰাখিবা আমি কিন্তু এটাই সংহতি লম আমি কিন্তু দুটা সংহতি নলও যেনেকা একক সম্বন্ধত আমি কেইটা সংহতি লৈছিলো এটা মানে এৰ পৰা এ যাম মই বাৰে বাৰে কৈ আছো ষ্টুডেন্টৰ মিস্টেক ক'ত হয় ও এটা সংহতি দি আছে আৰু এটা কি হ'ব আৰু এটা হিটুৱে হ'ব ই নিজে হ'ব বুজি পালা এবাৰ আমি ডিসকাস কৰো লাহে লাহে হা এবাৰ প্ৰতিফলনীয় সম্বন্ধ প্ৰথমটো ইংলিশটো কি ৰিফ্লেক্সিভ ধৰা এ এটা সংহতি দিয়া আছে মই ধৰি লৈছো এ আমাৰ 1 2 3 তাৰ মানে r কি হ'ব r is a subset of a cross a তাৰ মানে r কাৰ হল উপসংগতি a cross a এর উপসংগতি হইছে এবাৰ a cross a টো একবাৰ কৈ দিয়াচোন সবে a cross a কি হ'ব a cross a হ'ব 1 1 1 2 1 3 2 1 2 2 2 3 3 1 3 2 3 3 তো সবে জানা আরামসে ক্লিয়ার হইছে এবাৰ আমি চাও হা তো রিফ্লেক্সিভে কি কইছে চাবা লেট বা ধরা হল জি লিখা এ বিলংস টু এ হল এটা মৌল এই মৌলটো আমাৰ ক'ত আছে এই মৌলটো আমাৰ এই সৰু এ মৌলটো আমাৰ ক'ত আছে ক্যাপিটাল এত আছে তাৰ মানে ধৰি লোৱা এই যেতে যে সৰু এ লিখা হৈছে তাৰ মানে এই এটো কি হ'ব পাৰে এই এটো আমাৰ 1 হ'ব পাৰে নহলে 2 হ'ব পাৰে নহলে কি হ'ব পাৰে 3 হ'ব পাৰে বুজি পালা 1 হ'ব পাৰে 2 হ'ব পাৰে বা 3 হ'ব পাৰে এবাৰ কি কৈছে implies a, a belongs to r এই a, a টো ক'ত আছে rত আছে এবাৰ কোশ্চেন হ'ব পাৰে স্যাৰ ইয়াতে ব্ৰেকেট দুটা কিয় চোৱা যেতিয়া তোমালোকে a cross a কৰিছিলা আমি যেতিয়া পূৰণ কৰিলো এৰ লগত a আমি এনেকা পাইছিলো না 1 1 2 2 বা 1 3 বা এনেকা 3 1 ভালকে চাইছা ইয়াৰ মৌলবৰটো দুটা এনেকা মিলি কেনে হৈ আছে হয় না নাই ইয়াৰ মৌলবৰ এই দুটা এনেকা মিলি কেনে হৈ আছে এই কাৰণে সম্বন্ধত যদি কিবা মৌল হ'ব লাগে তেতিয়া হলে তো মিলি কেনে হ'ব এই কাৰণে এই ব্ৰেক এই এনেকা দিয়া হৈছে হ'ব এবাৰ চাবা ভালকে তো কি কৈছে প্ৰতিফলনীয় মানে কি সেম এখিনি মনত ৰাখা প্ৰতিফলনীয় মানে সেম মেশিনত জি দিবা মেশিনৰ পৰা হিটুৱে ওলাব জি দিবা হিটুৱে ওলাব তাৰ মানে হ'ব আর মানে মেশিনত কি দিবা মেশিনত স্যার মই 1 দিলু মই কি কৈছো জি দিবা ইয়ে ওলাব এ সেম মানে 1 1 মানে 2 2 মানে 3 3 এটু হল আমাৰ প্ৰতিফলনীয় এবাৰ এটা কোশ্চেন হ'ব পাৰে তোমালোকৰ সাইডৰ পৰা স্যার অলপ আগত যে আমি অভেদ দেখা পালো তাতো তো একে দেখছিলো সেম এবারও আহিল সেম তেতিয়া হলি অভেদ আৰু প্ৰতিফলনীয়ৰ মাজত অন্তৰটো কি এবাৰ চোৱা অলপ টাইমৰ কাৰণে তোমালোকে অভেদ পাহৰি যোৱা মানে এনেকা নহয় যে মাইন্ডৰ পৰা গুছাই দিবা অলপ টাইমৰ কাৰণে পাহৰি যোৱা মই একদম লাষ্টত তোমালোকক কৈ দিম যে প্ৰতিফলনীয় আৰু অভেদৰ মাজত কি এটা পাৰ্থক্য লুকাই আছে সৰু এটা বস্তু অন্তৰ এটা আছে এইবাৰ চোৱা সেম ঠিক আছে এবাৰ একদম সিম্পল কৰি দিও বস্তুটো একদম সিম্পল কি এ এটা সংহতি আছে 1 2 3 হল যদি প্ৰতিফলনীয় হ'ব লাগে তেতিয়ালে কি হ'ব 1 1 2 2 3 3 হল এইবাৰ ধৰা সংহতি দুইটোই আছে কিন্তু কোনোবা এনেকা লিখিলে স্যার কোনোবা এনেকা লিখিলে এটো r1 r2 দিব পাৰা কোনোবা এনেকা লিখিলে 1 1 2 2 এটো প্ৰতিফলনীয় হ'ব নে নাই
স্যার সেম সেম লাগে সেম সেম তো দিলু সংগতিত আমাৰ 1 2 3 আছে এটা লিখিলো 1 1 2 2 3 3 এটা লিখিলো স্যার 1 1 আৰু 2 2 এই দুটাই হবনে প্ৰতিফলনীয় দুটা নহয় ইটু হব ইটু ইয়েস ইটু নো কাৰণ কি কাৰণটো মই বুজাই দি আছো কাৰণ হল যদি প্ৰতিফলনীয় হব লাগে যদি ৰিফ্লেক্সিভ হব লাগে এই সংহতিত যিমান কেইটা মৌল আছে সব কেইটাৰে সেম 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 হ'ব লাগিব বুজি পাইছানে ক্লিয়াৰ হৈছে নে সব কেইটাৰ হ'ব লাগিব সেম সেম তাৰ মানে কি ইয়াতে কিটো কিয় নহল কাৰণ ইয়াতে 3 3 3 আছিল ইয়াতে তো আমি 3 3 লিখাই নাই বুজি পালা ক্লিয়াৰ হৈছে ধৰিলো আৰু এটা সংগতি মই ধৰিছো এ 1 2 3 4 5 কেইটা মৌল আছে স্টুডেন্ট পাঁচটা কেইটা মৌল আছে স্যার পাঁচটা মৌল আছে হ'ব মই এটা কাম কৰো তোমালোকৰ কাৰণে 4 এ বাদ দিলো মই বেলেগ বেলেগ নাম্বাৰ দিও বেলেগ বেলেগ 1 2 ইয়াতে দিলো এ ইয়াতে বি ইয়াতে সি কেইটা মৌল আছে পাঁচটাই আছে যদি প্ৰতিফলনীয় হ'ব লাগে তেতিয়াহ'লে কি হ'ব লাগিব 1 1 2 2 এ বি আৰু সি গোটেই কেইটাই হ'ব লাগিব যদি তাৰ পৰা যদি এনেকা হয় যে 1 1 2 2 এ বি আছে কিন্তু সি নাই তেতিয়া কিন্তু প্ৰতিফলনীয় নহয় ক্লিয়াৰ হৈছে না যদি প্ৰতিফলন হ'ব লাগে মাইন্ডত কি ৰাখিবা কি কৈছো সেম সেম আৰু কি সেম সেম যিমান কেইটা মৌল আছে সংগতিত গোটেই কেইটাৰে সেম সেম হ'ব লাগিব তাৰ পৰা যদি এটাও যদি গায়ব হৈ যায় তেতিয়া হলে আমাৰ আৰু প্ৰতিফলনীয় নহয় ক্লিয়াৰ হৈছে না আৰু এক্সাম্পল দিম মই পিছত হল নাই সবে ভালকে বুজি পাইছা প্ৰতিফলনীয় ক্লিয়াৰ হৈছে না নাই ওকে ঠিক আছে এই শব্দটোৰ নাম হল ফৰ অল সকলো এৰ বাবে হইছা ঠিক আছে নেক্সট যাও নে স্টুডেন্টস আব লাগিলে লিখি লব পাৰা বা স্ক্ৰিনশ্বট লৈ লব পাৰা তোমালোকে হ'ব নেক্সট যাও আমি ওকে নেক্সট আছে কি স্যার নেক্সট আমি দেখা পাইছো প্ৰতিসম ইংলিশত কি সিমেট্ৰিক প্ৰতিসম ইংলিশত কি সিমেট্ৰিক মানে উল্টা পুল্টা কি কৈ আছে সারে উল্টা পুল্টা বলে উল্টা পুল্টা এইটো উল্টা পুল্টা মানে কি সোয়া ফার্স্টত কি লিখিছো আমাৰ কিন্তু এটাই সংগতি চলি আছে হা মই আগতে কৈছো প্ৰতিসম প্ৰতিফলনীয় সংক্ৰামক হলে আমাৰ এটাই সংগতি হ'ব ধৰি লৈছো এ এটা সংগতি আছে তাৰ মানে আৰ সাবসেট অফ কি হ'ব এৰ পৰা এ হ'ব এ ক্ৰস এ হ'ব আৰু আমি মনে মনে ধৰি লৈছো এ আমাৰ আছে 1 2 3 তাৰ মানে আমি এ ক্ৰস এ কৰিলে কি পাম 1 1 1 2 1 3 2 1 2 2 2 3 3 1 3 2 3 3 ওকে ঠিক আছে চাও আমি স্যার প্ৰতিসম মানে স্যারে কি কৈছো উল্টা পুল্টা প্ৰতিফলনীয় কি কৈছিলো সেম প্ৰতিসম কি কৈছো উল্টা পুল্টা সোয়া কি উল্টা পুল্টা সোয়া লেট এ বি বিলংস টু আৰ এবাৰ কেইটা মৌল ধৰিছো আমি দুটা মৌল ধৰছো ৰে দুটা আগত কেইটা ধৰছিলো এটা এবাৰ কেইটা মৌল ধৰব লাগিব দুটা কোর্ট আছে এত আছে তার মানে এর মান 1 হব পারে 2 হব পারে 3 হব পারে বির মান 1 হব পারে 2 হব পারে আর 3 হব পারে এটা তোমার সংগতি যদি বেশি ডাঙর হয় তাহলে এ আর বির মান বহুত হব সোয়া কি আছে যদি আমার এ বি যদি আরত থাকে তেন্তে বি এও আরত হব লাগবো ফর অল এ বি বিলংস টু এ মানে সকলো এ বিৰ বাবে এ বি যদি আছে বি এও লাগবো তার মানে বস্তুটো কেনেকা মই এটা লিখি দি আছো মই সাপোজ তোমালোকক এনেকা লিখিলো 1 2 2 1 আৰু এটা ধৰা লিখিছো মই 3 2 আৰু লিখিলো মই 2 3 এটো আমাৰ প্ৰতিসম হ'ব নে নাই কি কৈছো উল্টা পুল্টা 1 2 ৰ উল্টা কোন স্যার 1 2 ৰ উল্টা তো 2 1 তো আছে মিলিছে 3 2 ৰ উল্টা কোন 3 2 ৰ উল্টা স্যার 2 3 মিলিছে তেতিয়া হলে এটো প্ৰতিসম হ'ব নে নাই কি লাগে হ'ব নে নাই yes or no yes
এইটো আৰামছে আমাৰ প্ৰতিফলনীয় হয় বা নহয় একে কথা মই ইয়াত লিখিলো এবাৰ চাবা কনফিউজনটো অলপ লাগিব পাৰে মই সব ধৰণৰ তোমালোকৰ উদাহৰণ দি বুজাই দিম 1 1 2 2 3 3 বন্ধ কৰি দিলো এইটো আমাৰ প্ৰতিফলনীয় হ'ব নে নাই প্ৰতিফলনীয় সুধিছো প্ৰতিসম নহয় প্ৰতিফলনীয় কি কৈছিলো সেম যিমান কেইটা মৌল আছে গোটেই কেইটাৰে সেম চাচোন গোটেই কেইটা আছে না নাই 1 or same আছে 2 ৰ same আছে 3 ৰ same আছে তাৰ মানে এইটো আমাৰ প্ৰতিফলনীয় হ'ব নে নাই হ'ব স্যাৰ এইটো আমাৰ প্ৰতিফলনীয় হ'ব প্ৰবলেম নাই প্ৰতিসম হ'ব নে নাই চোৱাচোন প্ৰতিসম মানে কি কৈছিলো মই উল্টা পুল্টা এবাৰ চোৱা 1 1 ৰ যদি উল্টা কৰা কি পাবা 1 1 এ তো পাবা তাৰ মানে এইটো তো নিজৰে উল্টা নিজে বহি আছে এবাৰ কিছু মানে যদি কোশ্চেন কৰে স্যার আৰু এটা 1 1 লিখিব লাগছিল নেকি ইয়াৰ উল্টা 1 1 মনত কৰাচোন এটা ধৰ্ম আছিল সংগতিত কি ধৰ্ম আছিলে একে ধৰণৰ মৌল আমি বাৰে বাৰে লিখিব নোৱাৰো মনত পৰছে ক্লাস 11 ৰ বস্তু এপেলটো যদি তোমালোকে সংগতিত লিখা তোমালোকে কি এ পি পি এল ই লিখিব পাৰা নেকি এটো তো আমি লিখিব নোৱাৰো এই একে বস্তু দুইবাৰ তো আমি ৰিপিট কৰিব নোৱাৰো পাৰো নেকি এটো আমি নোৱাৰো তাৰ মানে এই পিটো নহয় বা এই পিটো নহয় তাৰ মানে বুজি পাইছা এটো তো জানা তোমালোকে একে বস্তু আমাৰ দুইবাৰ লিখিব নোৱাৰো তেতিয়া হলে 1 1 ৰ উল্টা কোন 1 1 ৰ উল্টা তো স্যার 1 1 এ সো ইটোৱে হল 2 2 ৰ উল্টা কোন 2 2 ৰ উল্টা 2 2 ইটোৱে হল 3 3 ৰ উল্টা কোন 3 3 ৰ উল্টা ইটোৱে হল তেতিয়া হলে গোটেই কেইটাৰে উল্টা আছে না আছে স্যার তেতিয়া হলে এইটো আমাৰ প্ৰতিসম হ'ব নে নাই এইটো আমাৰ প্ৰতিসম হয় মই এইটো মুছি দিও এইটো তোমালোকৰ দৰকাৰ নাই এইটো বুজাৰ কাৰণে দিছিলো এইটো আমাৰ প্ৰতিসম হ'ব নে নাই এইটো আমাৰ প্ৰতিসম হয় এইবাৰ চোৱা এইটো r1 দি দিও এইটো r2 এইবাৰ r3 দি দিও এইবাৰ চাব অলপ কনফিউজন লাগব পাৰে মই লিখিলো 1 2 মই লিখিলো 2 1 মই লিখিলো 1 1 মই লিখিলো 3 2 এবাৰ চাবা ইন্টারেস্টিং চোৱা প্ৰথমতে মই প্ৰতিফলনীয় চাও কি চাও প্ৰতিফলনীয় মানে আমাৰ কি আছিল এ যিমান কেইটা মৌল হ'ব গোটেই কেইটাৰে সেম হ'ব লাগিব ইয়াতে মৌল আছে তিনিটা তো কি হ'ব লাগিব 1 1 2 2 3 3 চোৱাচোন গোটেই কেইটা আছে না নাই স্যার 1 1 এ আছে 2 2 আৰু 3 3 নাই তেতিয়া হলে এটো কি হ'ব এটো প্ৰতিফলনীয় নহয় কাৰণ এটা আছে বাকি দুটা নাই না ইয়াৰ লগ এবাৰ প্ৰতিসম হ'ব নে নাই প্ৰতিসমৰ কাৰণে কি কৈছিল উল্টা পুল্টা এবাৰ চোৱা 1 2 ৰ উল্টা কোন 1 2 ৰ উল্টা 2 1 আছে না নাই আছে 1 1 ৰ উল্টা কোন 1 1 ৰ উল্টা কো 1 1 নিজে আছে না নাই আছে 3 2 ৰ উল্টা কোন 3 2 ৰ উল্টা তো 2 3 তো 2 3 তো আমাৰ ইয়াতে নাই 2 3 আছে নেকি নাই তেতিয়া হলে ইটো আমাৰ আৰু প্ৰতিসম নহয় ইটো আমাৰ প্ৰতিসম নহয় তো বুজি পালা চাগে ভালকে প্ৰতিফলনীয় মানে কি আছিল সেম আৰু প্ৰতিসম মানে কি আছিল উল্টা পুল্টা মানে এই সম্বন্ধত যিমান কেইটা মৌল আছে গোটেই কেইটাৰ ইয়াৰ উল্টা পুল্টা ফ্ৰেন্ড থাকব লাগব ইয়াৰ ফ্ৰেন্ড ইটো ইয়াৰ ফ্ৰেন্ড ইটো ইয়াৰ ফ্ৰেন্ড নিজে ইয়াৰ ফ্ৰেন্ড নিজে ইয়াৰ টু ইটো ইয়াৰ টু নিজে বাৰ ইয়াৰ কোনো উল্টা নাই এই কাৰণে ইটো আমাৰ প্ৰতিসম নহয় তো তোমালোকে বুজি পাইছা ভালকে ক্লিয়াৰ হল প্ৰতিফলনীয় গল প্ৰতিসম গল লাস্ট এটা আছে তোমালোকৰ ইটো কি ইটো হল সংক্ৰামক আৰু ইটো হল অলপ টাফ আছে ইটো অলপ কনফিউজন আছে ভালকে চাবা ইটো হল সংক্ৰামক ঠিক আছে স্টুডেন্টস আহা নেক্সট লাস্টত আহা লাস্টটো কি লাস্টটো হল সংক্ৰামক ইটো অলপ টান আছে ইটো ভালকে চাবা সংক্ৰামক আমি ধৰিয়ে লও আমাৰ এই এটা সংগতি আছিল তাৰ মানে এ আমি ধৰি লৈছো ধৰা 1 2 3 তাৰ মানে আমাৰ r কি হ'ব r কাৰ উপসংগতি হ'ব r উপরে উপসংগতি হ'ব a ক্রস এর কিন্তু তোমালোকে ভালকে বুজি পাইছাই তাৰ মানে a ক্রস এর কি আছিল 1 1 1 2 1 3 2 1 2 2 2 3 3 1 3 2 3 3 হ'ব চাও আমি সংক্ৰামক সো আমি প্ৰতিফলনীয়ত আমি কেইটা মৌল লৈছিলো এটা
সেম সেম প্ৰতি সমত আমি কেইটা ললো দুটা উল্টা পুল্টা এইবাৰ প্ৰতি সমত সংক্ৰামকত আমি কেইটা লম সংক্ৰামক মানে ইংলিছত হল ট্ৰান্সিটিভ আমি কেইটা লম ইয়াতে আমি লম তিনিটা মৌল কেইটা লম তিনিটা মৌল আৰু ইয়াতে ধৰা আমাৰ যেটো আমি সংগতি লৈছো ইয়াতে তিনিটাই আছে আৰু আমি তিনিটাই লম হা আমাৰ সংগতি ডাঙৰো হ'ব পাৰে ধৰি লোৱা সংগতিটোৰ নাম হল z z মানে কি আছিল তোমালোকৰ অখণ্ড সংখ্যা ঠিক আছে সংগতিটোৰ নাম ধৰি লোৱা তোমালোকৰ r আছে r মানে কি বাস্তৱ সংখ্যা সংগতিটোৰ নাম আছে q মানে কি পৰিমেয় সংখ্যা হ'ব আমাৰ ইয়াতে a আছে কথা নাই এইবাৰ চোৱা ab যদি r ত থাকে লগতে ইয়াতে কমা দিয়া আছে ভালকে চাবা ab যদি r ত থাকে আৰু লগতে bc যদি r ত থাকে তেন্তে এই দুটা মনে মনে যাব কাটা থাকিল কি ac তেন্তে ac ও r ত হ'ব লাগব ab যদি আছে লগতে bc যদি আছে তেন্তে কি থাকব লাগব আমাৰ a আৰু c যদি ac ও থাকে তেতিয়া হলে আমাৰ সম্বন্ধটো কি হ'ব সংক্ৰামক সম্বন্ধটো কি হ'ব সংক্ৰামক এইবাৰ চাবা ইয়াৰ আৰু এটা সূত্ৰ আছে এটো মই অলপ পিছত কৈ আছো ইয়াৰ আৰু এটা সূত্ৰ আছে তো কি কৈছে ab যদি থাকে bc যদি থাকে তেতিয়া হলে আমাৰ ac যদি থাকে তেতিয়া হলে সংক্ৰামক হ'ব কিন্তু যদি ab আছে ইয়াৰ লগ বুলি ধৰি লোৱা ইয়াৰ ফ্ৰেন্ড যদি bc আছে কিন্তু ac যদি আমাৰ আৰত নাই তেতিয়া হলে তো সংক্ৰামক নহয় আমি উদাহৰণ দি বুজো আমি ভালকে বুজি পাম সোৱা মই r1 এটা লিখিলো হা চাবা 1 2 2 1 ঠিক আছে 1 2 2 1 ইয়াতে লিখিলো 1 1 ইয়াতে লিখিলো 2 2 হৈছে ক্লিয়াৰ হল এইবাৰ চাবা লাহে চাবা আমি এটাকে যাও ষ্টুডেন্টস হা ফাৰ্ষ্টত আমি কি শিকিলো প্ৰতিফলনীয় এবাৰ চোৱা মানে কি আছিল এটা হল ৰিফ্লেক্সিভ এটা হল সিমেট্ৰিক এটা হল ট্ৰান্সিটিভ প্ৰতিফলনীয় কি আছিল ৰিফ্লেক্সিভ প্ৰতিসম কি আছিল সিমেট্ৰিক আৰু সংক্ৰামক কি আছিল আমাৰ ট্ৰান্সিটিভ এবাৰ ভালকে চাবা প্ৰথমত মোক কোৱা ইটো আমাৰ প্ৰতিফলনীয় হবনে নাই মানে ৰিফ্লেক্সিভ হ'ব নে নাই অলপ ইংলিশটো জানা ভাল তোমালোকৰ হা প্ৰতিফলনীয় হবনে নাই মানে ৰিফ্লেক্সিভ হবনে নাই মই কি কৈছিলো যদি প্ৰতিফলনীয় হ'ব লাগে মানে সেম হ'ব লাগব তাৰ মানে আমাৰ 1 1 লাগব 2 2 লাগব আৰু 3 3 লাগব ইয়াতে 3 3 আছে নেকি নাই তেতিয়া হলে এইটো তো প্ৰতিফলনীয় নহয় তাৰ মানে এইটো আমাৰ ৰিফ্লেক্সিভ নহয় মানে প্ৰতিফলনীয় নহয় কিয় নহয় কাৰণ ইয়াতে তো স্যার 3 3 নাই বুজি পালা ঠিক আছে এবাৰ আমি চাও প্ৰতিসম হবনে নাই প্ৰতিসম মানে কি আছিল উল্টা পুল্টা 1 2 ৰ উল্টা 2 1 আছে না নাই আছে 2 1 ৰ উল্টা তো 1 2 হবই 1 1 ৰ উল্টা 1 1 নিজে আছে না নাই আছে 2 2 ৰ উল্টা স্যার 2 2 নিজে আছে না নাই আছে তাৰ মানে এটো তো প্ৰতিসম হল প্ৰতিসম মানে কি আছিল সিমেট্ৰিক ওকে মই কৈ আছো এটো হল প্ৰতিসম সিমেট্ৰিক ঠিক আছে এটো হ'ব এটো টিক মাৰ দি দিলু মানে প্ৰতিসম হল এইবাৰ মেইনটো দেখা সংক্ৰামকে কি কৈছে যদি ab ৰ লগত কোন ফ্ৰেন্ড আছে bc ধৰি লও এটো আমি ab এই 1 2 হল আমাৰ ab হা 1 2 হল ab ইয়াৰ লগত কোন ফ্ৰেন্ড আছে bc সোয়া ab আৰু ab কিন্তু সমান এই দুটা সমান হ'ব লাগব তাৰ মানে ইয়াৰ ফ্ৰেন্ড কোন হ'ব ইয়াৰ ফ্ৰেন্ড ইটো হ'ব পাৰে কাৰণ ইটো আৰু ইটো সমান সোয়া এই লাষ্টৰটো ইয়াৰ ফাৰ্ষ্টৰটো আৰু ইয়াৰ ফ্ৰেন্ড কোন হ'ব পাৰে এই 1 2 ৰ ফ্ৰেন্ড তো 2 2 হ'ব পাৰে কাৰণ ইটো আৰু ইটো সমান বুজি পালা তোমালোকে বুজি পালা অলপ কনফিউজিং আছে ভালকে চাবা হা ab ৰ লগত bc লাগব আৰু এই b দুটা একে হ'ব কাৰণ লিখাই আছে ab bc এই b দুটা সেম তো এই 1 2 যে আছে ইয়াৰ লগ ইটো মিলি আছে আৰু ইয়াৰ লগ ইটো মিলিব তেতিয়ালে মাজে কি কৰিম এই দুটা কাটি দিম যদি মই এই দুটা লও ভালকে চাবা এই দুটা লও যদি মনে মনে মই 2 আৰু 2 কাটি দিও থাকিল কি 1 1 1 1 তো 1 1 আমাৰ আছে না নাই আছে বুজি পালা এইবাৰ এটোৰ লগতটো মই ইটো লব পাৰো ঠিক আছে এটো যদি লও তেতিয়া হলে এটো আৰু এটো কাটা যাব
ইয়াৰ পৰা থাকিল 1 ইয়াৰ পৰা থাকিল 2 কি পালো 1 2 1 2 আছে না নাই 1 2 আছে ক্লিয়াৰ হৈ আছে বুজি পাই আছা ঠিক আছে এইবাৰ একফালে চালে নহব সব ফালে চাব লাগিব এইবাৰ চোৱা এইটো আমি মুছি দিও চোৱা তো এটাৰ ইয়াৰ লগত লগ আমি ইটো পালো ইয়াৰ লগ ইটো পালো ঠিক আছে এটা বেলেগ এটা লগ ইয়াক লওঁ আমি হা ইয়াক ধৰি লৈছো ইয়াৰ বি কোন হ'ব বি কোনটো হয় পিছফালৰটো বি কোন হ'ব 1 ইয়াৰ লগ কোন হ'ব ইটো হ'ব পাৰে নেকি ইটো নহয় কাৰণ ইয়াৰ লগ ইটো মিলা নাই ইটো হ'ব না নাই ইয়াৰ লগ ইটো হ'ব পাৰে স্যাৰ হ'ব পাৰে না নাই পাৰে ইয়াৰ লগত ইটোও তো লগ হ'ব পাৰে ভালকৈ চাবা কেনেকৈ ইটো লগ হৈ আছে মই বুজাই আছো এই বস্তুটো মই লিখিলো 2 1 ইটো লিখছো ইয়াৰ পিছত ইটো লিখিলো 1 2 হলে নাই সেম ইটো লিখলো 2 1 ইয়াৰ লগত লগ ইটো লিখছো 2 2 ইটো কি মিলছে ইটো মিলা নাই ইটো নহব 2 1 লিখিলো ইয়াৰ লগ ইটো লিখছো মিলছে না নাই চোৱাচোন ভালকে চোৱা এই 2 1 ৰ লগ 1 2 হ'ব পাৰে স্যাৰ কাৰণ কি এই দুটা সেম হ'ব লাগে এই দুটা যদি মনে মনে কাটি দিয়া থাকিল কি 2 2 আছে না নাই স্যাৰ 2 2 আছে ক্লিয়াৰ হৈছে ইয়াৰ লগতো ইটো লগ হ'ব পাৰে এই দুটা সেম হ'ব লাগিব ইয়াৰ লাষ্টৰ আৰু ফাৰ্ষ্টৰ সেম কাটি দিলো মনে মনে থাকিল কি 2 1 আছে না নাই স্যাৰ 2 1 আছে তো সব ফালে দিটো আমি চালো এবিৰ কাৰণে বিসি লগ লাগে যদি এবিৰ কাৰণে বিসি লগ আছে তেন্তে আমাৰ কি লাগব তেন্তে আমাৰ এসি লাগব যদি এসি আছে তেতিয়া হলে আমাৰ সংক্ৰামক হ'ব আৰু যদি এসি নাই তেতিয়া হলে আমাৰ সংক্ৰামক নহয় সো ইটো ক্ষেত্ৰত তোমালোকে ভালকে বুজি পাইছা যে ইটো সংক্ৰামক হয় ক্লিয়াৰ হল ইটো এক্সাম্পল ক্লিয়াৰ হৈছে না নাই ইটো আমাৰ সংক্ৰামক হয় কাৰণ গোটেই কেইটা যেতিয়া আমি লগ মিলাও ইয়াৰ এসি কিন্তু আমাৰ ওলাই আহে না নাই চাবা আৰু এটা এক্সাম্পল দি আমি চাও ইটো মই মুছি দিলো হা এক্সাম্পলটো ৰাখিলো বাকিখিনি মই মুছি দিলো তেতিয়া হলে আমি ইয়াতে কি পালো ইয়াতে আমি পালো হল প্ৰতিফলনীয় নহল ৰিফ্লেক্সিভ নহল প্ৰতিসম হল সিমেট্ৰিক আৰু সংক্ৰামক হল আমাৰ সংক্ৰামক হল তো এতে মই লিখি দিও সংক্ৰামক এটা আৰু ভালকে লিখা নাই বুজি পাবা তোমালোকে সংক্ৰামক হল ঠিক আছে এইবাৰ চোৱা আৰু এটা আমাৰ এক্সাম্পল চোৱা তোমালোকে 1 1 2 2 3 2 3 2 আৰু দিলু ধৰা 1 3 আৰু দিলু 1 3 চোৱা ভালকে এবাৰ প্ৰতিফলনীয় হ'বনে মানে সেম হ'বনে নহয় দেখিলে গম পায় 1 1 আছে 2 2 আছে কিন্তু 3 3 নাই সো প্ৰতিফলনীয় নহয় প্ৰতিসম হ'বনে প্ৰতিসম মানে কি আছিল উল্টা পুল্টা চোৱা 1 1 ৰ উল্টা 1 1 নিজে আছে 2 2 ৰ উল্টা 2 2 নিজে আছে কিন্তু 3 2 ৰ উল্টা তো 2 3 নাই কাম নাই ইটো নহব ইটো চাওয়ার কোনো দৰকাৰে নাই তথাপি একো চাই লওঁ 1 3 ৰ উল্টা 3 1 ইটো নাই এটাও যদি এনেকা হৈ যায় এটাৰো যদি আমি উল্টা পুল্টা নাপাও তেতিয়াহলে আৰু নহয় তাৰ মানে ইটো আমাৰ প্ৰতিফলন নহল ইটো আমাৰ প্ৰতিসম নহল এবাৰ সংক্ৰামক চাও এটা লগ ওলাও এই 1 1 ৰ লগত তুমি কাক লগ ধৰিব পারবা এই 1 1 ৰ লগত আমি 1 3 লগ ধৰিব পাৰিম কাৰণ এইটো আৰু ইটো মিলি আছে কাৰণ বি আৰু বি আমাৰ মিলব লাগে তো ইটো আৰু ইটো যদি মিলি আছে মনে মনে যদি মই 1 আৰু 1 যদি কাটি দিও মোৰ থাকিল 1 3 আৰু 1 3 আছে সো হল অলপ হল সব ফালেদি চাব লাগব গল এইবাৰ এই 2 2 ৰ লগত কাক লগ ধৰাবা এই 2 2 ৰ লগত কাক লগ ধৰাবা এবাৰ 2 2 ৰ লগত স্যার মই যদি ইটো আগত ভাবু ইটো যদি পিছত ভাবু হবনে নাই হয় কেন এটা সংগতিত আমি ইফাল কৰিব পাৰো এই 2 2 এই 3 2 মই মনে মনে আগত লিখিলো প্ৰবলেম তো নাই একে কথা হলহলনি কৰিব পাৰে 3 2 আগত লিখিলো 2 2 পিছত লিখিলো 2 2 স্যার পিছত লিখিলো এইবাৰ চাচোন এইয়া মিলছে না দুটা ইয়াক এক যদি কাটি দিও আমি কি পাম 3 2 পাম আৰু 3 2 আছে না নাই 3 2 আছে 3 2 আছে তেতিয়া হলে কি হল প্ৰতি সংক্ৰামক হল না নাই আমাৰ স্যার ইয়াৰ লগত ইয়াৰ লগ লৈছে আমি কাটছো 1 1 আমি 1 3 পাইছো 1 3 আছে কারেক্ট স্যার ইয়াৰ লগত আপনি ইয়াক আগত ধৰি ইয়াক পিছত লিখি ইয়াক লগ ধৰাইছে আমি 3 2 পাইছো 3 2 আছে তাহলে সংক্ৰামক হ'ব লাগে সংক্ৰামক নহয় এটো কিয় নহয় চোৱা আৰু লগ চাব লাগব সব ফালেদি লগ চাব লাগব চোৱা এইবাৰ এই কাৰণে সংক্ৰামকটো ভালকে চাবা এইবাৰ চোৱা এই দুটা লও
এই দুটা কেনেকা লম মিলছে নেকি মিলা নাই না বাট ইয়াক তো মই আগত ল'ব পাৰো না এই 1 3 2 মই আগত লিখিলো তাৰ পিছত এই 3 2 লিখিলো এইবাৰ সোৱাচন স্টুডেন্টস এই দুটা মিলছে না কাৰণ বি বি মিলছে না নাই তো এই দুটা যদি মনে মনে মই কাটি দিও ইয়াৰ পৰা 1 ওলাব ইয়াৰ পৰা 2 পালো কি 1 2 1 2 আছে নেকি ইয়াতে 1 2 কি আছে 1 2 তো নাই কি কৈছে এবিৰ লগত যদি বিসি থাকে লগ তেতিয়া হলে এসি ওলাব লাগবো ইয়াৰ পৰা আমি পাইছো বাট ইয়াৰ পৰা পোৱা নাই ইয়াৰ পৰা আমি আৰত পোৱা নাই আমাৰ 1 2 আৰত নাই তেতিয়া হলে এটো আমাৰ আৰু সংক্ৰামক হয় না নহয় ৰে এটো আৰু আমাৰ সংক্ৰামক নহয় এটো আমাৰ সংক্ৰামক কোনো পদ্ধে এটো আমাৰ সংক্ৰামক নহয় বুজি পালা ভালকে বুজি পালা এই সব ফালে চাব লাগব ক্লিয়াৰ হৈছে সংক্ৰামক বুজি পাইছা এটা আছে জাস্ট এটা উদাহৰণ আছে সংক্ৰামকৰ মই হেক কৰি দি আছো এটো ওকে এখানে হৈছে না ক্লিয়াৰ হল এখানে এবাৰ চোৱা লাস্ট মুছি দিলো তোমালোকৰ লিখা হৈছে বুজি পাইছা না সবে লাগিলে স্ক্ৰিনশ্বট লৈ লোৱা তোমালোকে লগতে লিখিও যাবা কোনো কথা নাই লাস্ট চোৱা এই যেটো সূত্ৰ লিখা আছে এই সূত্ৰটো অলপ হলনি হ'ব এইবাৰ চোৱা কি কৈছিলে এবিৰ লগত কি লগ লাগে বিসি এবিৰ লগত যদি বিসি লগ আছে তেতিয়া হলে আমাৰ কোন লাগব এসি লাগব কিন্তু বাট বা কিন্তু কি যদি এবিৰ লগত আমাৰ বিসি লগ নাই যদি এবিৰ লগত আমাৰ বিসি লগে নাই বুজি পালা এবিৰ লগত যদি আমাৰ বিসি লগে নাই আমি বিসিক বিচাৰিয়ে পোৱা নাই তেতিয়া হলেও আমাৰ সম্বন্ধটো কিন্তু সংক্ৰামক হৈ যায় অটোমেটিক সংক্ৰামক হৈ যায় ইয়াতে কনফিউজনটো লাগে যদি এবিৰ লগত বিসি আছে এবিৰ লগত কোন লগ আছে বিসি তেতিয়াহলে কি লাগব আমাৰ এসি লাগব এবি আছে ইয়াৰ লগ আমি বিসি ওলাইছো বিচাৰি তেতিয়া হলে বি কাটা এসি আছে না নাই চাম যদি আছে সম্বন্ধ হ'ব যদি নাই সম্বন্ধ নহয় কিন্তু বাট যদি এবিৰ লগত বিসি লগে পোৱা নাই বিসিক তাই লগে পোৱা নাই মোৰ বন্ধু মই বিচাৰি পোৱাই নাই তেতিয়ালে আৰু কি আৰু এসি কি আৰু জি হ'ব আৰু মানে কেনেকা চোৱা ধৰা আৰু এটা সম্বন্ধ মই লিখিলো r3 এনেকা লিখিলো 1 2 আৰু এটা লিখি দিলো মই 1 2 আৰু এটা ধৰা মই খালি 1 2 লিখি দিলো তোমালোকৰ কাৰণে ধৰা নহলে আৰু এটা বেস্ট এক্সাম্পল দিও ভালকে বুজি পাবা ৰবা মই লিখি দিলো 1 1 2 2 3 3 ওকে এটো প্ৰতিফলনীয় হ'বনে নাই স্যার হবো তো কিয় নহব হবো আরামসে প্ৰতিফলনীয় হ'ব কিয় ওয়াতে 1 1 আছে 2 2 আছে 3 3 আছে এটো আমাৰ প্ৰতিসম হ'ব না নাই উল্টা পুল্টা আছে না নাই আছে স্যার 1 1 ৰ উল্টা 1 1 নিজে আছে 2 2 ৰ উল্টা 2 2 নিজে আছে 3 3 ৰ উল্টা 3 3 নিজে আছে এইবাৰ হল সংক্ৰামক হ'ব না নাই কনফিউজন ইয়াতে সংক্ৰামক হ'ব না নাই সোৱাচন সংক্ৰামকত কি কৈছে এবিৰ লগত বিসি লগ ওলাব লাগবো তেতিয়া হলে বি কাটে কেনে এসি লাগে কিন্তু যদি এবিৰ লগত আমি বিসি লগে নাপাও সোৱা 1 1 কাল লগত মিলাবাৰে 1 1 কাল লগত মিলা এই যে কৰিছিলো কামটো 1 1 ৰ লগত কোনবা লগ আছে নেকি ভালকে সোৱা একদম ভালকে সোৱা 1 1 ৰ লগত কোনবা লগ আছে নেকি নাই স্যার 2 2 ৰ লগত কোনবা লগ আছে নেকি 2 2 ৰ লগত কোনবা লগ আছে নেকি নাই স্যার 3 3 লগ কোনবা আছে নেকি নাই স্যার তেতিয়া হলেও কিন্তু আমাৰ এটো অটোমেটিক কি হৈ যায় তেতিয়া হলেও কিন্তু আমাৰ এটো অটোমেটিক সংক্ৰামক হৈ যায় দিস ইজ ভেরি ভেরি ইম্পর্টেন্ট এন্ড লিটল কনফিউজিং বুজি পাইছা সো একবার কৈ দিও প্ৰতিফলনীয় মানে সেম যিমান কেইটা সংগতিত মৌল আছে গোটেই কেইটাৰে সেম লাগব প্ৰতিসম মানে উল্টা পুল্টা
যি যি লিখা আছে গোটেইকেইটাৰ উল্টা পুল্টা উল্টা পুল্টা লাগে ঠিক আছে আৰু সংক্ৰামকৰ আমি কি শিকা পালো যদি এ বি আছে ফাৰ্ষ্টত ইয়াত লগ বিচাৰিবা বি চি যদি লগ পাইছা বি বি কাটা থাকিল কি এ চি হ'ব লাগব যদি এ চি আছে সংক্ৰামক হ'ব যদি এ চি নাই সংক্ৰামক নহয় আৰু এটা সংক্ৰামকৰ সূত্ৰ কি আছিলে যদি এ বিৰ লগত আমাৰ বি চি লগে পোৱা নাই যদি এ বিৰ লগত বি চি আমাৰ লগে পোৱা নাই তেতিয়া হলেও আমাৰ সম্বন্ধটো কি হৈ যায় সংক্ৰামক হৈ যায় বুজি পাইছা ভালকে এতিয়া হলেও কি হৈ যায় সংক্ৰামক হৈ যায় লাষ্ট এটা কৈ দিও লাষ্ট R4 মই অকল লিখি দিছো 1 2 কি লিখি দিছো 1 2 সোয়া কি লিখছো 1 2 চাবা প্ৰতিফলনীয় হ'ব নহয় স্যাৰ 1 1 নাই 2 2 নাই 3 3 নাই একো নাই প্ৰতিসম হ'ব নহয় স্যাৰ কাৰণ 1 2 উল্টা 2 1 নাই সংক্ৰামক হ'ব হা সংক্ৰামক হ'ব এ বিৰ লগত বিসি লাগে এ বি তো অকলে আছে ইয়াৰ তো কোনো লগে নাই যদি লগে নাই তথাপিও কি হ'ব তথাপিও এটো কি হৈ যাব সংক্ৰামক হ্যান্ডৰাইটিংটো ইগনোৰ মাৰা মোৰ হ্যান্ডৰাইটিং ইমান এটা ভাল নহয় বুজি পাইছে চাগে মোৰ হ্যান্ডৰাইটিং ইমানটো ভাল নহয় বাট কনসেপ্টটো ভালকে দি আছো না নাই হা যদি কি হল ইয়াৰ এ বিৰ কাৰণে ইয়াৰ বিসি লগে নাই তো কি আমি এই সি চাম যদি লগে নাই তথাপিও অটোমেটিক কি হৈ যায় এটো সংক্ৰামক হৈ যায় হ'ব তো প্ৰথম এক্সাৰসাইজৰ কাৰণে আমাৰ ইখিনিয়ে মোস্ট ইম্পৰ্টেন্ট কনসেপ্ট আৰু ইখিনিয়ে লাগে আশা কৰো তোমালোকে মোৰ প্ৰথম ভিডিও অসমীয়াত বুজি পাইছা কতবা যদি অসমীয়াত কব যদি কতবা অলপ চলপ ভুল হৈছে হা অলপ যদি ভুল হৈছে বেয়া নাপাবা ঠিক আছে কাৰণ আমি আগত মানে হিন্দী আৰু ইংলিশতে ভিডিও বনাইছিলো আমাৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমৰ মেইন ছাত্ৰ ছাত্ৰীৰ বাবে আমি যেহেতু অসমীয়াত ষ্টাৰ্ট কৰিছো আৰম্ভণি কৰিছো ওকে তো মোটামুটি আমাৰ কনসেপ্ট সব হেক প্ৰথম এক্সাৰসাইজৰ কাৰণে আৰু এটা কনসেপ্ট আছে এটো কনসেপ্ট আজি আমি নিদিও আমাৰ যেটো নেক্সট ভিডিও পাবা যেটো আমাৰ নেক্সট ইটো চ্যাপ্টাৰত যেটো আমাৰ পাৰ্ট 2 ভিডিও আহিব তাতে মই ইটো কনসেপ্টটো দি কেনে আমি নেক্সট ক্লাছত আমি ফাৰ্স্ট এক্সাৰসাইজত গুছি যাম দ্যাট ইজ আৱাৰ এক্সাৰসাইজ 1.1 ঠিক আছে তো থ্যাংক ইউ সবে ইমান টাইম ধৰি যে ভিডিও চাই আছা আশা কৰো ভিডিওটো ভাল লাগিছে আৰু বুজি পাইছে যদি কতবা কিবা কনফিউজন আছে আমাক কমেন্ট কৰিলে হল ওকে থ্যাংক ইউ এভৰিওয়ান আৰু সাবস্ক্ৰাইব লাইক শেয়াৰ to our Tesla teachings.